কিছুমান মহিলাই সেই 10,000 টকা পায় 9,000 টকা পায় কি কৈছে মুখ্যমন্ত্ৰী গালত গৈ পেলাই চুমা খাইছে এতিয়া মাইকী মানুহে এই সমাজৰ মাজত চুমা খাব পাৰিব না মানুহজনক পাৰিব জানো কোনো নোৱাৰে মানুহজনক মৰমত চুমা এটা মানুহৰ অলপ চুমা খাওঁ বুলি ক'লে মানুহটোক গালি দিব তোৰ লাজ নাই মোক চুমা খাব দিছ কেনেকৈ ক'ব কিন্তু আজি ইমান মিডিয়াত যে ওলাইছে মাইকী মানুহে গৈ হিমন্ত বিশ্ব শৰ্মাৰ মুখত ধৰি এনেকৈ হাপুত মাৰি ধৰি পেলাই সেইজনে এজন লোকৰ মোটামুটি মুখ্যমন্ত্ৰী হ'লে কি হ'ব আমি পাতি থৈছোঁ সেই মানুহজনৰ আমাৰ চুমা খাবলৈ কিবা যুক্তি আছে নেকি তেওঁ সন্মান এখন আসন আছে সেই আসনখনৰ যোগেদি মানুহবিলাকে সন্মানো কৰিব লাগে তেওঁ সন্মানটো নিজে বজাই ৰাখিব লাগে ইমান কুলুঙা মন্তব্য দিয়াৰ কাৰণে আজি মানুহবিলাকে মানুহ নপতা হৈছে তেওঁ কি অৰ্থ আছে আজি এষাৰ ৰাতিপুৱা ক'ব কালি এষাৰ ৰাতিপুৱা ক'ব আজি শহু শাহু আগত সেইখিনি সকলোৱে দেখিবা যে ল'ৰা ছোৱালী দেখিবা যে লোকৰ মতামত চুমা খাইছে কম লাজৰ বিষয়ে আমি নিজে লজ্জিত হৈছোঁ কিন্তু আমি ইমান লক্ষ্য হ'ব নালাগে আমি নিজকে আজি মুঠতে কিবা এটা কথা আগবাঢ়ি যাবলৈ আমাৰ লাজ লগা হ'ল যা মতা মানুহ কয়েহেঁতে মাতিছে নহয় যা সেইটোৱে কয় আজি মানুহজনে বিয়া পাতি আনিলে ভাল পাই আহিলে ঘৰ সংসাৰ চলাবলৈ ল'ৰা ছোৱালী জন্ম দিলে এতিয়া 10 বছৰত বিজেপি চৰকাৰ অহাৰ পাছত 9,000 টকা এটা দিয়াৰ পাছত কৈছে কি মোৰ মানুহজনে আজিলৈকে একো বস্তু দি পোৱা নাই অত বছৰ কি খালে কওকচোন হয় নে নহয় কথাটো ইমান বছৰ পৰা ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈ গ'ল আমাৰ এতিয়া মোৰ কিমান বছৰ হ'ল মোৰ ল'ৰা ছোৱালী গাভৰু হৈ বিয়া পাতি নাতিদা হৈ গ'ল কিন্তু আমি মানুহজনে দিয়াটো আমি দেখা নাই সেই হিমন্ত বিশ্ব শৰ্মা 10,000 টকা পাই পেলাই আমি মানে ক'ব নোৱাৰা হৈ গৈছোঁ সেই 10,000 টকা আমি ঘৰতে ইনকম কৰিব নোৱাৰোঁ জানো আমি তাঁতশাল বৈ পেলাই আমি কচুৱা পঢ়ি পেলাই আমি গাহৰি পঢ়ি পেলাই ছাগলী পঢ়ি আমিতো ইনকম কৰিব নোৱাৰোঁ সেইকাৰণে আপোনালোকক সকলো আই মাতৃসকলক কৈছোঁ এইবাৰ আমি এই বিজেপি চৰকাৰখন আমি আনিছিলোঁ আমাৰ সুবিধা হ'ব বুলি কিন্তু আমাৰ একো সুবিধা আমি দেখা নাই দিছে বুলি ক'লেও আমি নাই দিয়া বুলি ক'ব লাগিব কাৰণ আমাৰ মূল্য অকল সেইটোৱে নহয় গতিকে আপোনালোকক সকলোৱে কৈছে এইবাৰ যেনেকৈ আমি পৰিৱৰ্তন কৰিবলৈ আমি বিজেপি চৰকাৰখনক আমি সকলোৱে ফুলত দিছিলোঁ এইবাৰ আমি পৰিৱৰ্তনৰ কাৰণে আপোনালোকে সকলোৱে হাতৰ চিনত ভোট দিব লাগিব আৰু সেই হাতৰ চিনত ভোট দিবলৈ যাওঁতে আমাৰ গৌৰৱ গগৈ ডাঙৰ এটা মুখ্যমন্ত্ৰী হ'ব অখিল গগৈ থাকিব লুইনজ্যোতি গগৈ থাকিব গৌৰৱ গগৈ বৰ অসম আমাৰ গঢ়িব গতিকে আমাৰ দুখীয়া মানুহক সদায় কংগ্ৰেছৰ চৰকাৰহে আমাক দৰকাৰ সেইকাৰণে কৈ আছে দুখীয়া চৰকাৰ হ'লে কংগ্ৰেছৰ চৰকাৰ হ'লেহে আমাৰ দুখীয়া মানুহৰ কাৰণে কংগ্ৰেছ চৰকাৰখন হ'লে আমাৰ ভাল গতিকে আজি আমাৰ এইখিনি চব কোম্পানীক দি দিয়াৰ পাছত আমদানিক দি দিয়াৰ পাছত আমাৰ কিবা থাকিলে একো নাই চিলিণ্ডাৰ আপোনালোকে পাইছে নাই কেইশ টকা পাইছে চিলিণ্ডাৰ 400 টকা আমাৰ পাইছোঁ জানো এতিয়া নাই কিন্তু কংগ্ৰেছৰ দিনত 400 টকাত আমি চিলিণ্ডাৰ পাইছিলোঁ এতিয়া চিলিণ্ডাৰ যোনদিনাখন 9,000 টকাটো ভৰাই দিলে পিছদিনাখনৰ পৰা আমাৰ চিলিণ্ডাৰ নাই 1200 টকা চিলিণ্ডাৰ যদি আপোনালোকে চিলিণ্ডাৰ কিনিবলৈ যায় 1500 টকা ভৰিব লাগিব 2,000 সেইকাৰণে আমাৰ বিশেষকে পাকঘৰটো যে আমাৰ ইমান উদং হৈছে আমি মহিলাসকলে সেইখিনি চিন্তা কৰিব লাগিব নহয় জানো বাইদেউ আমি মহিলাসকলে চিন্তা নকৰোঁ মোৰ ল'ৰাটো ভাল কেনেকৈ হ'ব ভাতকেইটা মই কেনেকৈ দিম স্কুললৈ পঠিয়াব লাগে সোনকালে সেইকাৰণে আমাৰ গেছটো প্ৰয়োজন আজি গেছটো যদি ইমান দাম হ'ল আমি ঘৰখন কেনেকৈ চলাম খৰি লাগিব বৰষুণ দিলে খৰিখিনি তিতিলে পটাপট আমাৰ শাক ভাত নহয় মানুহজন আজি কামলৈ যাব লাগে হাজিৰা কৰিব যাব লাগে কিন্তু সেইখিনি আমি পিছত কৰি যাওঁ সেইকাৰণে আমি সেই পৰিৱৰ্তনৰ কাৰণে আমি হাতৰ চিনতে ভোট দিব লাগিব আমি ফুলৰ চিনটো আমি নিজৰ বুলি ভাবি এইখন আগতে আমাৰ আই বিধায়কে কৈছিলে বিজেপি চৰকাৰ ভাল নহয় দেই সেইকাৰণে এবাৰ 5 বছৰ কাৰ্যকাল খাইছিলে অটল বিহাৰী বাজপেয়ী তেতিয়া মুখ্যমন্ত্ৰী আছিল প্ৰধানমন্ত্ৰী আছিল 5 বছৰ কাৰ্যকালহে দিলে আমাৰ অসমত তাৰপাছত বিজেপি চৰকাৰ অহা নাছিলে